ঘৰখন মই কেনেকৈ চলাম এতিয়া? মানুহজনী ঔষধ পাতি, ঘৰৰ ৰেচন পাতি এইবিলাক মই ক'ৰ পৰা আনিম এতিয়া? গাঁৱৰ মানুহৰ যিকেইঘৰত কাম কৰিছিলোঁ সকলোৱে মোক যাবলৈ মানা কৰিছে, কাৰণ মানুহজনী বেমাৰ হৈ থকাৰ বাবে মোক যাবলৈ মানা কৰিছে। মানুহজনীহে বেমাৰ হৈ আছে, মোৰতো হোৱা নাই। মানুহবোৰে এনেকুৱা কিয় কৰে বাৰু? আমি আৰু লেখীয়া দুখীয়া মানুহৰ লগত লে চে। নাপায় নাপায়, সকলোৰে কপালতে এনেকুৱা এটা নহয় এটা বেমাৰ লেখিয়েই থোৱা থাকে। কিছুমানৰ টকাৰ থাকে বাবে ভাল কৰি আনে আৰু কিছুমান টকা নাথাকে বাবে ভাল কৰি আনিব নোৱাৰে। মই এতিয়া কি কৰিম বাৰু? মোৰ মানুহজনীক টকাৰ অভাৱতে মই ভাল চিকিৎসকক দেখুৱাব পৰা নাই, ভাল হস্পিটেল এখনলৈ লৈ যাব পৰা নাই। সঁচাকৈ গাঁৱৰ মানুহবোৰ যে কি হৈ গ'ল ঐ। দেউতা, মই গাঁৱত কথা এটা শুনি আহিছো, হয় নেকি বাৰু? কিনো শুনি আহিছ মাজনী? দেউতা, গাঁৱত সকলোৰে মুখতে মই শুনি আহিছো, তোমাক বোলে গাঁৱত যিকেইঘৰ মানুহত তুমি কাম কৰিছা সেইকেইঘৰ মানুহত আকৌ বোলে কাম কৰিবলৈ যাবলৈ তোমাক হাক দিছে, হয় নেকি? কিয় দেউতা, মা বেমাৰৰ গুণে নহয়নে? সঁচাকৈ দেই, গাঁৱৰ মানুহবোৰ বাৰু কি হৈ গৈছে? নাই, মোক কোনেও হাক দিয়া নাই। তোক এইবোৰ কথা কোনে ক'লে বাৰু? মোক বাবুহঁতৰ খুৰীয়ে কৈছে, তোমাক গাঁৱৰ মানুহে বোলে কাম কৰিবলৈ যাবলৈ হাক দিছে। আৰু তুমি সঁচা কথা কোৱা দেউতা, এইটো সঁচা নে মিছা? মাজনী, তোকনো কি মিছা কথা ক'ম বাৰু? তই যি শুনি আহিছ সঁচা কথাই শুনি আহিছ। হয় অ', গাঁৱৰ মানুহৰ ঘৰলৈ মোক যাবলৈ মানা কৰিছে। আৰু তয়ো নেযাবি দেই। তেওঁলোকে কৈছে মোৰ মানুহজনী বেমাৰ হোৱা দেখি সিহঁতৰ গালৈ যাব বোলে বেমাৰটো। সেইকাৰণে মোক তেওঁলোকবিলাকৰ ঘৰলৈ যাবলৈ হাক দিছে, গাঁৱৰ কাৰো ঘৰলৈ যাবলৈ হাক দিছে। তয়ো নেযাবি দেই মাজনী। তেওঁলোকে কৈছে যদি আমি এনেকৈ ঘূৰি ফুৰো গাঁৱত, আমাক এই গাঁৱৰ পৰা উলিয়াই দিব। তই নেযাবি দেই মাজনী, ঘৰৰ ভিতৰতেই সোমাই থাকিবি। সঁচাকৈ দেউতা, গাঁৱৰ মানুহবিলাকৰ কি হৈ গৈছে বাৰু? এনেকুৱা আমাৰ লগত কিয় কৰিছে দেউতা? আমি দুখীয়া গুণে আমাৰ লগত এনেকুৱা কৰিছে। আৰু আৰু কণ্টি ককাই যে বেমাৰ হৈ পৰি আছে, তেওঁলোক ধনী গুণে সকলোৱে তাত গৈ খবৰ লৈ গৈ, তেতিয়া একো নহয়। তেওঁ বেমাৰটো কাৰো গালৈ নাহে। আমি যে দুখীয়া, আমাৰ মা বেমাৰটো তেওঁলোকৰ গালৈ যাব বুলি তেওঁলোক আমাৰ ঘৰলৈ নাহে। হ'ব দিয়া দেউতা, আমাৰ ঘৰলৈ, আমাৰ লেখীয়া দুখীয়া মানুহৰ ঘৰলৈ কোনো আহিব নালাগে। আমাৰ লগত ভগৱান আছে, তুমি চিন্তা নকৰিবা দেউতা। বাজনী, কিনো কৰিবি আৰু? হ'ব দে, আমি দুখীয়া গুণে আমাৰ ঘৰলৈ কোনো আহিব নালাগে। আৰু শুন, যাৰ কোনো নাই তাৰ লগত বোলে ভগৱান থাকে। কথাটো নোহোৱা নহয়। তয়ো ভগৱানক খাটিবি, ময়ো ভগৱানক খাটিম, যাতে ভগৱানে মোৰ মানুহজনী আৰু তোৰ মাৰক সুস্থ কৰি তোলে, আগৰ দৰে কৰি তোলে। সেইটোৱে আমি ভগৱানক খাটিম। আমাৰ এতিয়া ভগৱানৰ বাদে আৰু একো উপায় নাই অ' মাজনী। কিনো কৰিবি? এইবোৰ কথা মাৰক নুশুনাবি। মাৰে এইবোৰ কথা শুনিলে মনত বৰ কষ্ট পাব, কাৰণ তেওঁ গাঁৱত আগতে কি কৰা নাছিলে। তই চাচোন, গাঁৱৰ মানুহৰ ঘৰত কিবা এটা হ'লেই তেওঁ ৰাতিপুৱাই যায়, সকলো কাম বন কৰেগৈ। সেইজনী মানুহকে এতিয়া গাঁৱৰ মানুহে লে চে কৰিছে। সেইবোৰ শুনিলে তেওঁ বৰ কষ্ট পাব। এইবিলাক তই নুশুনাবি দেই মাজনী, একো কথাই নকবি। তাকেইতো দেউতা, এইবোৰ কথা মনত পৰিলে বৰ দুখ লাগে। মায়ে কাৰ ঘৰত কি কৰা নাই চাওকচোন। কোনোবাই মাতিলে মা দৌৰি যায়, কাৰোবাৰ ঘৰত কিবা এটা পাতিলে মা দৌৰি যায়, সকলোকে সহায় কৰে। টকাৰে সহায় কৰিব নোৱাৰে, মায়ে হাতে কামে লাগি মেলি সহায় কৰে। তেনেকুৱা স্থলত তেনেকুৱা মানুহ এজনীক গাঁৱৰ মানুহে তেনেকুৱা কৰিব লাগে জানো বাৰু? হ'ব দিয়া দেউতা, এইবোৰ কথা পাতি নাথাকো। মায়ে কেনেবাকৈ শুনিবলৈ হ'লে সঁচাকৈ মায়ে বৰ কষ্ট পাব মনত। মাক ভাল কৰি তুলিব পাৰিলে আমাক আৰু একো নালাগে দেউতা। আমি কষ্ট কৰিব লাগিব, তুমিয়ে মই কষ্ট কৰিম দেউতা, মাক সুস্থ কৰি তুলিম। মাজনী, হ'ব, ব'ল এতিয়া মাৰৰ ওচৰলৈ যাওঁ। মাৰে বা কি কৰি আছে? মা, মা, অ' মা, মা। আৰে, মা দেখোন মাত বোল কৰা নাই। মা কি হ'ল তোমাৰ? মাতা আকৌ, মই তোমাৰ মৰমৰ মাজনী নহয় জানো? মাজনীহে মাতি আছো, মাজনী বুলি এবাৰ মাতাচোন। কি হ'ল, আজি তুমি মোক গালি নাপাৰা নেকি? তুমি মোক আজি একো নোকোৱা নেকি? কিয় এনেকৈ মনে মনে আছা মা? মাতাচোন এবাৰ তুমি মাজনী বুলি। দেউতা, অ' দেউতা, এইফালে আহাচোন। মায়া দেখোন মাত বোল নাই, কি হৈছে বা? আহাচোন এইফালে। হেৰা, কি হ'ল তোমাৰ? এনেকৈ যে আছা তুমি, আজি মুখৰ মাত এটাও শুনা নাই তোমাৰ। কি হৈছে? এনেকৈ ওপৰলৈ কিয় চাই আছা? হেৰা, শুনাচোন, এবাৰ মোক মাতাচোন,
আৰু মাজনীয়ে আছো তোমাক মাতি আছে আৰু তুমি ভাল পোৱা মই আজি বস্তু এটা আনিছো মাজনীয়ে তোমাক বনাই দিব তুমি খাব লাগিব হয়নে নহয় মাজনী উম, 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 উম। মা কি হৈছে তোমাৰ তুমি যে কান্দিছা আৰু মুখৰ মাত এটা নাই এনেকে কিয় কিয় কৰি আছা মা অ দেউতা মা কি হৈছে বাৰু মুখৰ মাত এটা নাই যে আৰু এনেকৈ কৰি আছে কিয় বাৰু হেৰা এবাৰ মোক গালি পাৰাচোন এবাৰ মাতাচোন কিয় এনেকৈ আজি নিমাত হৈ আছা নিমাতিৰ কইনাৰ দৰে হা আৰু মুখখনৰ কেলে এনেকে মানে খেৰ খেৰাই আছা এনেকে কিয় মাতিছা তুমি মুখৰ মাত এফাকে দিয়া কিয় এনেকৈ আছা মা অ মা মাতাচোন এবাৰ মোলৈ চোৱাচোন তুমি অ দেউতা মাক লৈ ব'লাচোন হস্পিটেললৈ মা কি হৈছে বাৰু ব'লাচোন লৈ ব'লা দেউতা কি হ'ল তুমি গাড়ী বিচাৰি গৈছিলা নহয় গাড়ী পালানে নাই নাই অ মাজনী গাড়ী কোনেও নিদিয়ে সকলোৱে মুঠতে নিদোৱে কৰিলে গাঁৱৰ সকলো যাৰ যাৰ ঘৰত গাড়ী আছে সকলোবিলাকৰ হাতে ভৰিয়ে ধৰিলো কিন্তু কোনেও গাড়ী দিবলৈ মান্তি নহলে অ মাজনী কি কৰিম এতিয়া বাৰু কেনেকে কি কৰা যায় কচোন গাঁৱৰ মানুহৰনো কি হ'ল বাৰু কোনেও আমাক এই বিপদৰ সময়ত সহায় কৰিব নোৱাৰে নেকি বাৰু হ'ব দিয়া দেউতা একো কৰিব নালাগে আমাৰ যে ঠাইখন আছে সেইখনতে মাক লৈ যাওঁ ব'লা তাৰ বাদে আৰু গত্যন্তৰ নাই দেউতা ব'লা সেইখনতে লৈ যাওঁ যেনে তেনে ঠেলি মেলি অ মাজনী তই ঠিকেই কৈছ বল সেইখনতে মাৰক লৈ যাওঁ নহলে এনেকে চাই থাকিব নোৱাৰি আৰু হেৰা ৰবা দেই এয়া আমি মেডিকেল পালোহিয়ে চোৱা সৌৱা পালোহি অকমান ধৈৰ্য ধৰাচোন ৰবা পালোহি আমি হে ভগৱান আমাৰ লগতেহে বাৰু এনেকুৱা হবলৈ পাইনে আমি দুখীয়া মানুহ হলো বুলি এনেকুৱা হয়নে বাৰু আমাৰ লগতে গোবৰ পেলোৱা সেইখনতে আজি মানুহজনীক মেডিকেললৈ আনিব লগা হৈছে ঐ তাতকৈ দুখৰ কথা আৰু কি লাগে ঐ সঁচাকৈ দুখীয়া মানুহৰ এইখন পৃথিৱীত একো কামেই নাই মানে হেৰা ৰবা পাইছো ৰবা হেৰা মই বুজি পাইছো তোমাৰ উশাহ লোৱাত বৰ কষ্ট হৈছে ৰবা আমি পামগে এতিয়া অকণমান ধৈৰ্য ধৰা হে ভগৱান কৃষ্ণ হে ভগৱান এই দুখীয়াৰ প্ৰতি অকণমান দয়া কৰা কৃষ্ণ অ মাজনী মা ঠিক হৈ যাবনে বাৰু মোৰ হলে বৰ ভয় লাগিছে ৰাস্তাটো যেনেকৈ আহিছে মোৰ একেবাৰে মূৰৰ ওপৰেদি জুই ওলাই যোৱা গতে লাগিছে অ কি যে হৈছে আৰু ভগৱানে আমাৰ লগতে এনেকুৱা কৰিবলৈ পাইনে বাৰু দুখীয়া মানুহৰ লগতে এনেকুৱা কৰে নেকি বৰ বেয়া লাগিছে অ মাৰ ভাল চিকিৎসা এটা কৰিবলৈ নোৱাৰিলো মই ভাবিছিলো এই মাহত কাম বন কৰি গোটেই কেইটা পইচা গোটাই মাক চহৰৰ এখন দামী হস্পিটেললৈ লৈ যাম কিন্তু এয়াহে গাঁৱৰ মানুহে দেখোন কাম কৰিবলৈ যাবলৈ মানা কৰিলে কি কৰিম বাৰু কচোন চাৰিওফালৰ পৰা ৰাস্তা বন্ধ হৈ গৈছে ঐ অ দেউতা ৰবাচোন ইমান অধৈৰ্য নহবা অকণমান ধৈৰ্য ধৰা ভগৱান আছে নহয় আমাৰ চাৰিওফালে ৰাস্তা বন্ধ হৈ গ'ল কি হ'ল এটা ৰাস্তা খোলা দেখুৱাব চাবা তুমি ভগৱানে তুমি চিন্তা নকৰিবা আমাৰ মা সুস্থ হৈ উঠিব অ দেউতা মই মালে অকণমান ভাতৰ মাৰ অকণমান লৈ আহিছো ডক্তৰে যদি খুৱাবলৈ কয় তাকে অকণমান খুৱাই দিব লাগিব আৰু শুনাচোন মই পইচা কেইটকামান হাততে লৈ আহিছো কি লাগে নাজানো নহয় এই কেইটকা তুমিয়ে লৈ থবাচোন সেই বেগটোতে আছে ৰবা মই দিম তোমাক দেউতাও মা সঁচাকৈ ময়ো তোমাক বুজাইছো হয় কিন্তু মোৰো অন্তৰখনে মনা নাই অ দেউতা ভগৱানে আমাৰ মাক ভালে ৰাখিলেই হ'ল আৰু সুস্থ কৰি দিলেই হ'ল আৰু তাতকে আমি আৰু একো আশা নকৰো অ দেউতা মই কথা এটা ভাবিছো মানে চহৰত যে আমাৰ ৰমেশ খুৰা থাকে ৰমেশ খুৰালৈকে ফোন এটা কৰি চাওঁ নেকি যদি ৰমেশ খুৰাই মাক চহৰৰ হস্পিটেললৈ লৈ যায় বা ফোন এটা কৰি চাওঁ নেকি বাৰু মাজনী ঐ একো লাভ নাই মই সকলোলৈ ফোন কৰিলো অ কোনেও সহায় কৰিবলৈ মান্তিয়েই নহয় অ একোৱেই লাভ নাই অ বাদ দে লোকলে আশা নকৰিবি অ মাজনী মা অ মা অ দেউতা
মা দেখোন গাটো গৰম হৈ আছে। মা জীয়াই আছে ন দেউতা? ডক্তৰ খুৰাই মিছাকে কৈছে ন? অ মা, মাও উঠাচোন তুমি। আজি মোক এবাৰো নেমাতিলা দেখোন মাজনী বুলি। অ বাপই, কেনেকৈ জীয়াই থাকিম? তুমি মোক এৰি কিয় গুচি গলা? অ মা, তুমি মোক এৰি কিয় গুচি গলা? হেৰা, উঠাচোন, এবাৰ মাতাচোন তুমি। হেৰা, উঠাচোন। কিয় এনেকৈ চকু মুদি আছা তুমি বাৰু? ইমান অভিমান নে তোমাৰ? তুমি চোৱা, এবাৰ মোক মাতাচোন। তুমি জীয়াই আছা ন? তুমি এনেকৈ কিয় বাৰু শুই আছা? তুমি এনেকৈ থাকিলে ভাল নালাগে। ডক্তৰ ছাৰে কৈছে তুমি বুলি আৰু এই পৃথিৱীত নাই। মই মানি ল'ব পৰা নাই। সঁচাকৈ তুমি গ'লাগে নেকি বাৰু? হেৰা, এবাৰ মাতাচোন। এনেকৈ তুমি মোক অকলশৰীয়া কৰি থৈ কিয় গুচি গলা বাৰু? মই কাক লৈ জীয়াই থাকিম? মাজনী অ, মাজনী, মায়ে আমাক এৰি গুচি গল অ। কিমান সপোন ৰচিছিলে মানুহজনী অ। মই মই তেওঁক চহৰৰ হস্পিটেললৈ লৈ যাম বুলি ভাবিছিলো, কিন্তু সকলোবোৰ আদৰুৱা হৈ গল অ। তুমি মোক সাহসপতি নিদিবা অ। মা, অ উঠাচোন তুমি এবাৰ। মোক মাজনী বুলি মাতা অ মা। তোমালে মই ভাতক মাৰ অকল লৈ আহিছো। তুমি ক্ষীৰ খাই ভাল পোৱা নহয়, সেয়াও বনাই আনিছিলো অ মা। সেয়া কোনে খাব এতিয়া? তুমি মোক নমতাকৈ গুচি গলা। ইমান মনে মনে গুচি গলা নে দেউতাকে মোকে অকলশৰীয়া কৰি থৈ? যাবৰ সময়ত তুমি মাত এটাও নিদিলা অ মা। মানুহজনীয়ে ভালকে জীৱনটো উপভোগ কৰিবলৈ নেপালে অ। মাজনী তোক লৈ কিমান সপোন ৰচিছিলে অ মায়ে অ। সেই সপোন মানুহজনীয়ে বুকুতে বান্ধি গুচি গলগৈ। নিষ্ঠুৰ নিয়তিৰ ওচৰতো হাৰ মানি গল মানুহজনীয়ে অ। এনেকুৱা কিয় কৰিলা ভগৱান তুমি আমাৰ লগত?